Hello dear friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'টিত তোমালোকক জনাম যে তোমালোকে DLED or pre-entry test examৰ কাৰণে কেনেকৈ নিজৰ মোবাইলত এপ্লাই কৰিব পাৰিবা। এইখিনি তোমালোকে ফলো কৰিব লাগিব। ফলো কৰি নিজৰ মোবাইলত তোমালোকে এপ্লাই কৰিবলৈ পাৰিবা। ইয়াত লিখা কি আছে চোৱাচোন। ইয়াত লিখিছে যে candidates must submit their application forms through online mode only by visiting the official site scertpad.co.in. No other forms of application will be entertained. অৰ্থাৎ তোমালোকে কি কৰিব লাগিব প্ৰথমতে গুগলত গৈ scert.pet.co.in এই ৱেবছাইটত তোমালোকে লিখি সাৰ্চ কৰি দিবা বা সেবা SCRT DLED বুলি তোমালোকে সাৰ্চ কৰি দিবা গুগলত তেতিয়া তোমালোকে এই ৱেবছাইটটো পাই যাবা। নেক্সট চোৱাচোন কি কৰিব লাগিব Candidates must follow the following steps during submission of online application. Online কৰোঁতে তোমালোকে তলত দিয়া ষ্টেপ কেইটা ফলো কৰিব লাগিব। প্ৰথম ষ্টেপটো হৈছে register in the portal using valid mobile number. তোমালোকে তোমালোকৰ মোবাইল নাম্বাৰটো দি তোমালোকে পৰ্টেলত ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত নোটত কি লিখা আছে চোৱাচোন Candidates are advised to keep the mobile number unchanged until the admission process is over. অৰ্থাৎ তোমালোকে মোবাইল নাম্বাৰটো চেঞ্জ কৰিবলৈ মানা কৰিছে যেতিয়ালৈকে এডমিশন প্ৰসেছটো শেষ নহয়। ঠিক আছে after successful registration candidates will fill the details as per the application form. তাৰ পিছত তোমালোকে এপ্লিকেশন ফৰ্ম এখন পাবা। এই এপ্লিকেশন ফৰ্মখনত যিখিনি লিখা থাকিব সেইখিনি ঠিক একেদৰে তোমালোকৰ নামটো তোমালোকৰ মেট্ৰিকত কিমান পাইছিলা হায়াৰ সেকেন্ডাৰী কিমান নম্বৰ পাইছিলা ক'ৰ পৰা পঢ়িছিলা স্কুলখনৰ নাম কি এনেকুৱা ধৰণৰ ডিটেইলছবোৰ সুধিব সেইখিনি তোমালোকে ফিল আপ কৰিব লাগিব। After successful submission of application and payment is made, the applicant will get an acknowledgement receipt consisting of unique application ID. তাৰ পিছত তোমালোকে ফৰ্মখন ফিল আপ কৰি সাবমিশন কৰাৰ পিছত অনলাইনৰ মাধ্যমেৰে গুগল পে পেটিএম আদিৰ মাধ্যমেৰে তোমালোকে পেমেন্ট কৰিব লাগিব 600 টকা। 600 টকা পেমেন্ট কৰাৰ পিছত তোমালোকে এখন ৰিসিপ্ট পাবা এটা ইউনিক এপ্লিকেশন আইডিৰ সৈতে। সেই ৰিসিপ্টখন তোমালোকে লগত ৰাখিবা। Next কি লিখিছে চোৱাচোন candidates must keep the application ID registration ID until the admission process is over. যেতিয়ালৈকে তোমালোকৰ ধৰা তোমালোকে পৰীক্ষাটো দিলা পৰীক্ষা দিয়াৰ পিছত ৰিজাল্ট দিব ৰিজাল্ট দিয়াৰ পিছত যদি এডমিশন পোৱা সেইখিনি শেষ নোহোৱালৈকে সেই যিখন এপ্লিকেশন আইডি বা ৰেজিষ্ট্ৰেচন যিটো আইডি সেইটো তোমালোকে নিজৰ লগত ভালদৰে সুৰক্ষিত কৰি ৰাখিব লাগিব কাৰণ সেইখিনি তোমালোকক পিছত প্ৰয়োজন হ'ব। বহুতো বন্ধু বান্ধৱীয়ে সেইখিনি বিচাৰি নোপোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। Next কি লিখা আছে চোৱাচোন candidates will be required to upload scanned copies of the following documents. তোমালোকে তলত দিয়া ডকুমেন্টছখিনি স্ক্যান কৰিব লাগিব মোবাইল এপৰ সহায়ত স্ক্যান কৰি তোমালোকে আপলোড কৰিব লাগিব। যদি তোমালোক অনলাইন কেনেদৰে কৰিব লাগে কৈ দিব লাগে তোমালোকে কমেন্ট কৰিবা মই তোমালোকক অনলাইন কৰি তোমালোকক দেখাই দিম। ঠিক আছে আৰু তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচৰা আমাৰ মোবাইল এপত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা 199 रुपीसত এবাৰ পে কৰিলে হ'ল আৰু তোমালোকে পইচা পে কৰিব নালাগে। সবিশেষ জানিবলৈ তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলক ফলো কৰি লোৱা। প্ৰথমতে লাগিব পাসপোৰ্ট সাইজৰ ফটোগ্ৰাফ। ঠিক আছে প্লিজ পে attention to upload good quality passport size photograph. Poor quality of photograph uploaded will lead to rejection of your application. The admit card will be printed with the photograph you uploaded. অৰ্থাৎ বহুতে কি কৰে পাসপোৰ্ট সাইজৰ এখন ফটো থাকে এখন ব্লাৰ হৈ থাকে বা ভালদৰে চিনি নোপোৱা হৈ থাকে গতিকে যেতিয়া তোমালোকে স্ক্যান কৰিবা বা আপলোড কৰাৰ সময়ত এখন ভাল তোমালোকে ফটো গুড কোৱালিটিৰ পাসপোৰ্ট সাইজৰ ফটো এখন আপলোড কৰিবা কাৰণ সেইখন তোমালোকৰ যিখন এডমিট কাৰ্ড থাকিব এই এডমিট কাৰ্ড ফটোটো তোমালোকৰ সেই পাসপোৰ্ট সাইজ ফটোগ্ৰাফখনে থাকিব। নেক্সট দি আছে চোৱাচোন দা ফটোগ্ৰাফ মাষ্ট বি ইন কালাৰ থাকিব লাগিব ফটোগ্ৰাফখন। The file format should be JPEG. PNG বনাব পাৰি JPEG পাই ঠিক আছে কেনেদৰে বনাব লাগে যদি নাজানা কমেন্ট কৰিবা মই চেষ্টা কৰিম তোমালোকক বনাই দিবলৈ। নেক্সট দিয়া আছে the maximum file size should be 100 KB or 100 KB হ'ব লাগিব। তোমালোকে গুগলত সাৰ্চ কৰিবা KB ইমেজ ৰিসাইজাৰ KB আৰু MB বুলি ঠিক আছে KB তোমালোকে 100 KB সিলেক্ট কৰিবা তোমাৰ যেটো ইমেজ আছে ইমেজটো 100 KB লৈ কনভাৰ্ট কৰি দি দিব। যদি নাজানা কেনেদৰে কৰিব লাগে কমেন্ট কৰিবা। নেক্সট লাগিব তোমালোকৰ সিগনেচাৰ স্ক্যান কপি। ইয়াত লিখা আছে প্লিজ পুট ইওৰ সিগনেচাৰ উইথ এ ব্ল্যাক অৰ ডাৰ্ক ব্লু ইংক অন এ হোৱাইট পেপাৰ। তোমালোকে এনেকুৱা ধৰণৰ বগা এখন কাগজ ল'বা ঠিক আছে বগা কাগজখনত তোমালোকে ক'লা বা ডাৰ্ক ব্লু কালাৰৰ কলমৰ সহায়ত তোমালোকৰ সাইনটো কৰিবা। সাইন কৰাৰ পিছত সেইখিনি স্ক্যান কৰিব লাগিব স্ক্যান কৰি তোমালোকে এইটো ফাইল যেটো ফৰ্মেট হেতু JPEG কৰি ল'বা। Next dia আছে dimension of signature image should be 3.5 cm into 2.5 cm অৰ্থাৎ
3.5 সেন্টিমিটাৰ উইথ হ'ব লাগিব আৰু হেইট হ'ব লাগিব 2.5 সেন্টিমিটাৰ ঠিক আছে সিগনেচাৰৰ আৰু নেক্সট দিয়া আছে দা ম্যাক্সিমাম ফাইল সাইজ শুড বি ইন 100 KB 100 KB ৰ ওপৰত হ'ব নালাগিব 100 KB ৰ ভিতৰত হ'ব লাগিব ঠিক আছে নেক্সট চোৱাচোন আদাৰ ডকুমেন্ট কি লাগিব দি থোৱা আছে অন্য ডকুমেন্ট কি লাগিব বহুতো বন্ধু বান্ধৱী খুজি থাকা admit card of or certificate of HSLC class 10 examination for proof of age the maximum file size should be 450 KB the file format should be in PDF और কি কৈছে admit card or certificate of HSLC যিখন admit card বা certificate হিখন লাগিব class 10 examination proof of age অৰ্থাৎ জন্মৰ প্ৰমাণপত্ৰ হিচাপত ক্লাছ 10 ৰ যিখন তোমালোকৰ এক্সাম দিয়াৰ যিখন এডমিট কাৰ্ড সেইখন তোমালোক লাগিব বা বাৰ্থ সাৰ্টিফিকেটখন তোমালোকৰ প্ৰয়োজন হ'ব পাৰে দা ম্যাক্সিমাম ফাইল সাইজ শুড বি 450 KB তোমালোকৰ ম্যাক্সিমাম সাইজটো এই ডকুমেন্টখিনিৰ 450 KB তকৈ বেছি হ'ব নালাগিব আৰু ফাইল ফৰমেটটো তোমালোকৰ PDF হ'ব লাগিব নেক্সট দিয়া আছে পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট অফ হায়াৰ সেকেন্ডাৰী এক্সামিনেশ্যন কি লাগিব পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট হায়াৰ সেকেন্ডাৰী অৰ্থাৎ ক্লাছ 12 ৰ পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশিটখন তোমালোকৰ প্ৰয়োজন হ'ব The maximum file size should be 450 KB আৰু ইয়াৰ সাইজটো 450 KB ভিতৰত হ'ব লাগিব আৰু the file formatটো PDF ত হ'ব লাগিব নেক্সট দিয়া আছে certificate of caste if any from competent authority অৰ্থাৎ তোমালোক যদি OBC MOBC হয় বা SC ST হয় তোমালোকৰ কাষ্ট সাৰ্টিফিকেট নিশ্চয় আছে কাষ্ট সাৰ্টিফিকেটখন তোমালোকৰ প্ৰয়োজন হ'ব যেকল জেনেৰেল ক্যাটাগৰী বন্ধু বান্ধৱী আছে তোমালোকৰ কাষ্ট সাৰ্টিফিকেট নাথাকে তোমালোকে জমা দিব নালাগে The maximum file size should be 450 KB. The file format should be in PDF. 450 KB ভিতৰত হ'ব লাগিব আৰু PDF ত তোমালোকে এইখিনিও আপলোড কৰিব লাগিব আৰু যে অল বন্ধু বান্ধৱীৰ ক্লাছ সাৰ্টিফিকেট আছে তোমালোকে আপলোড নকৰাকৈ নাথাকিবা ক্লাছ সাৰ্টিফিকেটখনৰ তোমালোকৰ বহুতো সুবিধা পাবা নেক্সট দিয়া আছে পাৰ্সন উইথ ডিসেবিলিটি এণ্ড EWS সাৰ্টিফিকেট issued from the competent authority. The maximum file should be 450 KB. The file format should be in PDF. অৰ্থাৎ পাৰ্সনাল উইথ ডিসেবিলিটিৰ যদি তোমালোকৰ ডকুমেন্ট আছে বা EWS সাৰ্টিফিকেট যদি আছে তোমালোকে সেইখিনি দিব লাগিব আৰু 450 KB তকৈ বেছি হ'ব নালাগিব PDF হ'ব লাগিব ঠিক আছে নেক্সট দি আছে কি চোৱাচোন ইয়াত দিছে ইনকমপ্লিট ডিফেক্টিভ ইনভ্যালিড এপ্লিকেশন উইল বি সামাৰিলি ৰিজেক্টেড ইন দ্য ইভেন্ট অফ এনি ইনফৰমেশন বিং ফাউণ্ড ফলছ অৰ ইনকাৰেক্ট এট এনি ষ্টেজ অৰ নট স্যাটিসফাইং এনি অফ দ্য stipulated eligibility criteria candidate is liable to be cancelled অৰ্থাৎ তোমালোকে যদি বেলেগৰ ডকুমেন্টছ আপলোড কৰি দিয়া বা তোমালোকৰ এডিট কৰি ডকুমেন্টছখিনি আপলোড কৰি দিয়া সেইখিনি কি হ'ব যদি তোমালোকৰ ধৰাত পৰা সেইখিনি যিকোনো সময়ত তোমালোকৰ কেনসেল কৰি দিয়া হ'ব পাৰে অৰ্থাৎ তোমালোকে যদি এডমিশন পোৱাৰ পিছত তোমালোকে কেনসেল কৰি দিব পাৰে ঠিক আছে গতিকে ফলছ ডকুমেন্ট তোমালোকে আপলোড নকৰিবা এডিটেড ডকুমেন্ট তোমালোকে আপলোড নকৰিবা নেক্সট দিয়া আছে candidate have been advised to upload the documents which is clearly visible failing which their application will be liable to be cancelled অৰ্থাৎ তোমালোকে যেতিয়া তোমালোকে যেটো নিজৰ মোবাইলত নিজে আপলোড কৰিবা বা অনলাইনৰ দোকানত তোমালোকে আপলোড কৰিবা গতিকে গোটেইখিনি যাতে ভালদৰে চিনি পায় তেনেকুৱা ধৰণে আপলোড কৰিবা যদি তোমালোকে কোনো বাহিনী ব্লাৰ হৈ থাকে কোনো বাহিনী চিনি নোপোৱা তেনেকুৱা ধৰণে আপলোড কৰিলে অটোমেটিকলি সেইখিনি ৰিজেক্ট কৰি দিয়া হ'ব ঠিক আছে আৰু পইচা তোমালোকৰ 600 লাগিব নেক্সট দিয়া আছে candidates can download the admit card from the SCERT official website by entering their application ID mobile number and date of birth তাৰ পিছত তোমালোকে এপ্লাই কৰাৰ পিছত পৰীক্ষাৰ আগত তোমালোকক এডমিট কাৰ্ডখিনি দিয়া হ'ব সেই এডমিট কাৰ্ডখিনি তোমালোকে তোমালোকৰ যিটো এপ্লিকেশ্যন আইডি বা যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিল বা ডেট অফ বাৰ্থটো দি তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা সম্পূৰ্ণ যদি তোমালোকে এপ্লাই কৰি দিয়া ভিডিওটো লাগে কমেন্ট কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত ফলো কৰি নাপাহৰিবা ডেসক্ৰিপচনত লিংক দি থোৱা আছে আৰু মোবাইল এপটো ডাউনলোড কৰি ল'বা যদি তোমালোকে অনলাইন ক্লাছ কৰিবলৈ বিচাৰা